নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম জব নিউজ টুডে ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ তো বন্ধু বান্ধৱীসকল পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি পৰিছে পুনৰ আপোনালোকৰ কাৰণে বিদ্যুৎ বিভাগৰ ফালৰ পৰা ভেকেন্সি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে 2005-73টা পদৰ ভেকেন্সি নটিফিকেশ্যন আহিছে বিদ্যুৎ বিভাগৰ ফালৰ পৰা ভেকেন্সি মত এপ্লাই কৰিবলৈ হলে আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব 10 পাছ 12 পাছ আৰু কিছুমান পোষ্ট আপোনালোকৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব অনলাইনৰ জৰিয়তে ভেকেন্সি মত এপ্লাই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেন্সি মত সম্পূৰ্ণ তথ্যখিনি জনাই দিম যে ভেকেন্সি মত এপ্লাই কৰিবলৈ হলে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব বয়সৰ সময়সীমা কি থাকিব স্যালাৰি কিমান দিয়া হ'ব কি পোষ্টৰ ভেকেন্সি আছে কোনটো পোষ্টত কি শিক্ষাগত অৰ্হতা লাগিব সবিশেষ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম তো যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেন্সি মত এপ্লাই কৰি ল'ব পাৰিব কিন্তু তাৰ আগতে যদি আপোনালোকে চেনেলটো নতুন আহিছে যদি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী জব আপডেটবোৰ পাবলৈ আৰু যদি আপোনালোকে এতিয়া আমাৰ হোৱাটছআপ গ্ৰুপত জয়েন হোৱা নাই ভিডিঅ ডেসক্ৰিপচনত গৈ লিংক পাই যাব তাৰ পৰা আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপতো জয়েন হ'ব পাৰে তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয় তো বিদ্যুৎ বিভাগৰ ফালৰ পৰা নতুনকৈ যেটা ভেকেন্সি আছে আপোনালোকৰ 2005-73টা পদৰ কাৰণে ভেকেন্সি মোৰ সম্পূৰ্ণ তথ্য আপোনালোকক জনাই দিম যে কি পোষ্টৰ ভেকেন্সি আছে কিমান পোষ্টৰ ভেকেন্সি আছে কোনটো পোষ্টত এপ্লাই কৰিবলৈ হলে আপোনালোকৰ শিক্ষাগত অৰ্হতা কি লাগিব সিলেকশন প্ৰসেসটো কেনেকৈ হ'ব আপোনালোকৰ এজ লিমিট কি থাকিব সম্পূৰ্ণ তথ্য আপোনালোকক জনাই দিম তো যদি আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেন্সি মত এপ্লাই কৰি ল'ব পাৰিব গতিকে আপোনালোকে ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব তো বন্ধু বান্ধৱীসকল আপোনালোকে চাব পাৰে যে নেম অফ দা অৰ্গেনাইজেশ্যন অৰ্থাৎ বিজুলী বিভাগ বৰ্তি 2025 য'ত আপোনালোকে চাব পাৰে যে ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা ভেকেন্সি কিনে আহিছে নেম অফ দা পোষ্ট আপোনালোকে চাব পাৰে যে কি পোষ্টৰ ভেকেন্সি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে আপোনালোকে চাব পাৰে যে অফিচ এছিষ্টেণ্ট লাইন এটেণ্ডেণ্ট সিকিউৰিটি হাব ইন্সপেক্টৰ এনেধৰণে বিভিন্ন পদৰ ভেকেন্সিবোৰ আছে ইয়াৰ উপৰিও আপোনালোকে চাব পাৰে যে জুনিয়ৰ ইঞ্জিনিয়াৰ এছিষ্টেণ্ট মেনেজাৰ প্লেণ্ট এছিষ্টেণ্ট ষ্টোৰ এছিষ্টেণ্ট জুনিয়ৰ এছিষ্টেণ্টৰ ভেকেন্সি আছে তো এনেধৰণে বিভিন্ন পদৰ ভেকেন্সিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে বিদ্যুৎ বিভাগৰ ফালৰ পৰা ইয়াৰ লগতে আপোনালোকে চাব পাৰে যে এছিষ্টেণ্ট ল অফিচাৰৰ কাৰণেও ভেকেন্সি আছে ভেকেন্সি মোৰ কাৰণে আপোনালোকে অনলাইনৰ জৰিয়তে এপ্লাই কৰিব লাগিব অনলাইন এপ্লাই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে অল ইণ্ডিয়াৰ সকলো প্ৰাৰ্থীয়ে ভেকেন্সি মত এপ্লাই কৰিব পাৰিব অল ইণ্ডিয়া বেছ জব হয় আপোনালোকে চাব পাৰে যে অল ওভাৰ ইণ্ডিয়া সকলো প্ৰাৰ্থীয়ে ভেকেন্সি মত এপ্লাই কৰিব পাৰিব তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেন্সি মত এপ্লাই কৰি ল'ব পাৰিব ভেকেন্সি মোৰ স্যালাৰিটো আপোনালোকে চাব পাৰে যে 19500 টকাৰ পৰা আপোনালোকক 1,03,600 টকাকে দিয়া হ'ব পাৰ মান্থ হিচাপে লগতে আপোনালোকৰ গ্ৰেড পেও থাকিব লগতে ভেকেন্সি মোৰ কাৰণে আপোনালোকে এজ লিমিটটো চাব পাৰে যে মিনিমাম এজ লিমিট দিয়া হৈ আছে 18 বছৰ মেক্সিমাম এজ লিমিট দিয়া হৈ আছে আপোনালোকৰ কাৰণে 45 বছৰ অৰ্থাৎ 18 বছৰ বয়সৰ পৰা 45 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভেকেন্সি মত এপ্লাই কৰিব পাৰিব ইয়াৰ লগতে আপোনালোকে সিলেকশনো পাই যাব এসএসটি কেন্দ্ৰৰ কাৰণে থাকিব 5 বছৰ ওবিসি মবিসি কেন্দ্ৰৰ কাৰণে থাকিব 3 বছৰ আৰু পিডব্লিউবিডি কেন্দ্ৰৰ কাৰণে থাকিব 10 বছৰৰ এই সিলেকশন তো যেটা ভেকেন্সি নটিফিকেশ্যন আহিছে আপোনালোকৰ বিদ্যুৎ বিভাগৰ ফালৰ পৰা যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেন্সি মত এপ্লাই কৰি ল'ব পাৰে যেহেতু বেলেগ পদৰ ভেকেন্সি আছে আপোনালোকে চাব পাৰে যে অফিচ এছিষ্টেণ্ট লাইন এটেণ্ডেণ্ট সিকিউৰিটি হাব ইন্সপেক্টৰ এনেধৰণে বিভিন্ন পদৰ ভেকেন্সি আছে আপোনালোকৰ কাৰণে জুনিয়ৰ ইঞ্জিনিয়াৰ এছিষ্টেণ্ট মেনেজাৰ প্লেণ্ট এছিষ্টেণ্ট ষ্টোৰ এছিষ্টেণ্ট জুনিয়ৰ এছিষ্টেণ্ট এনেধৰণে বিভিন্ন পদৰ ভেকেন্সিবোৰ আছে আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেন্সি মত এপ্লাই কৰি ল'ব পাৰিব ভেকেন্সি মোৰ স্যালাৰিটো আপোনালোকৰ যথেষ্ট ভাল পৰিমাণৰ স্যালাৰি দিয়া হ'ব আপোনালোকৰ কাৰণে এজ লিমিট আপোনালোকৰ দিয়া হৈ আছে 18 বছৰ বয়সৰ পৰা 45 বছৰ বয়সলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব তো যেটা ভেকেন্সি আছে ভেকেন্সি মোৰ সিলেকশন প্ৰসেসটো আপোনালোকে চাব পাৰে যে কম্পিউটাৰ বেসড আপোনালোকৰ টেষ্ট হ'ব অৰ্থাৎ সিবিটি এক্সাম হ'ব আপোনালোকৰ কম্পিউটাৰ বেসড টেষ্ট হ'ব আপোনালোকৰ পিছত আপোনালোকৰ ফিজিক্যাল টেষ্ট হ'ব আপোনালোকৰ অৰ্থাৎ কম্পিউটাৰ বেসড টেষ্ট হোৱাৰ পিছত আপোনালোকৰ ফিজিক্যাল টেষ্ট হ'ব আপোনালোকৰ ফিজিক্যালখিনি চোৱা হ'ব ভেকেন্সি মত এপ্লাই কৰিবৰ বাবে আপোনালোকে শিক্ষাগত অৰ্হতাটো চাব পাৰে যে 10 পাছ 12 পাছ গ্ৰেজুৱেচন কৰা সকলো প্ৰাৰ্থীয়ে ভেকেন্সি মত এপ্লাই কৰিব পাৰিব অৰ্থাৎ ক্লাছ 10 ৰ পৰা আৰম্ভ কৰি ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে কিন্তু ভেকেন্সি মত এপ্লাই কৰিব পাৰিব তো যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেন্সি মত এপ্লাই কৰি ল'ব পাৰিব ভেকেন্সি মত এপ্লাই কৰিবৰ বাবে লগা ইম্পৰ্টেণ্ট ডকুমেণ্টছবিলাক আপোনালোকে চাব পাৰে পাছপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব আপোনালোকৰ সিগনেচাৰ লাগিব আইডি কাৰ্ডছ লাগিব আপোনালোকৰ শিক্ষাগত অৰ্হতাৰ ডিটেইলছখিনি লাগিব আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট লাগিব আপোনালোকৰ এজ প্ৰুফ সাৰ্টিফিকেট লাগিব তো এইবিলাক ডকুমেণ্টছ আপোনালোকৰ লাগিব এপ্লাই কৰাৰ সময়ত তো যেটা ভেকেন্সি আছে ভেকেন্সি মতে আপোনালোকে কেনেধৰণে এপ্লাই কৰিব তাৰ হ'ব ডিটেইলছখিনি দিয়া হৈ আছে ইয়াৰ উপৰি আপোনালোকে অফিচিয়েল ৱেবছাইটৰ লিংকটো হোৱাটছআপ গ্ৰুপত পাই যাব তাৰ পৰা গৈ আপোনালোকে ভেকেন্সি মতে এপ্লাই কৰিব পাৰে এপ্লাই কৰাৰ সম্পূৰ্ণ প্ৰচেছ ইয়াত দিয়া হৈ আছে তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকৰ ভেকেন্সি মত এপ্লাই কৰি ল'ব পাৰে ভেকেন্সি মত এপ্লাই প্ৰক্ৰিয়াটো আপোনালোকে চাব পাৰে যে 24 ডিচেম্বৰৰ পৰা আৰম্ভ হৈ যাব আৰু এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 23 জানুৱাৰী তো আপোনালোকৰ হাতত এটা মাহ সময় আছে তো যদি আপোনালোকে ইচ্ছুক হয় ভেকেন্সি মত এপ্লাই কৰি ল'ব পাৰে ভেকেন্সি মত এপ্লাই কৰাৰ লিংকটো আপোনালোকে হোৱাটছআপ গ্ৰুপত পাই যাব তো আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব পাৰে কিবা সুধিব থাকিলে কমেণ্টত জনাব পাৰে তো যেটা ভেকেন্সি আছে আপোনালোকৰ বিদ্যুৎ বিভাগৰ ফালৰ পৰা 2005-73টা পদৰ কাৰণে
ভেকেঞ্চিসমূহ আপোনালোকৰ মধ্যপ্ৰদেশৰ পৰা আহিছে অৰ্থাৎ মধ্যপ্ৰদেশ চৰকাৰৰ আণ্ডাৰত ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ অৰ্হতা মিলে তেনেহ'লে আপোনালোকে ভেকেঞ্চি মানে এপ্লাই কৰি ল'ব পাৰে অসমৰ প্ৰাৰ্থীসকলেও ভেকেঞ্চিৰ বাবে এপ্লাই কৰিব পাৰিব যিহেতু অল ইণ্ডিয়া বেছ জব হয় তো অল ইণ্ডিয়াৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চি মানে এপ্লাই কৰিব পাৰিব তো ভেকেঞ্চিবোৰ হৈছে আপোনালোকৰ মধ্যপ্ৰদেশ চৰকাৰৰ আণ্ডাৰত যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় ভেকেঞ্চি মানে এপ্লাই কৰি ল'ব পাৰে তো আজিলৈ ইমান আছিলে লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে ধন্যবাদ